ৰাজ্যত সলনি হ'বলৈ গৈ আছে বিদ্যালয়সমূহৰ শিক্ষাবৰ্ষ অৰ্থাৎ এপ্ৰিল মাহৰ পৰা শিক্ষাবৰ্ষৰ প্ৰথম মাহ আৰম্ভ হয়। শিক্ষাবৰ্ষৰ যিটো প্ৰথম মাহ এপ্ৰিল বৰ্তমান বিশেষকৈ লকডাউনৰ পৰাই কিন্তু এপ্ৰিল মাহটো শিক্ষাবৰ্ষৰ প্ৰথম মাহ হিচাপে ধৰা হয়। ইয়াৰ আগত কিন্তু জানুৱাৰী মাহটোৱে আছিলে। বিভিন্ন শিক্ষক সংগঠনে দাবী জনাই আহিছে জানুৱাৰী মাহ ভৌগোলিক ক্ষেত্ৰত মানে ভৌগোলিক জলবায়ুৰ পৰিৱেশৰ ওপৰত ভিত্তি কৰি জানুৱাৰী মাহটো বছৰৰ প্ৰথম মাহ হলে বেছি ভাল হয় বুলি বিভিন্ন সংগঠনে দাবী জনাইছে। সেইকাৰণেই এতিয়া বিবেচনাধীন হৈ আছে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। নিশ্চয়কৈ স্ক্ৰীনত আপোনালোকে চাই আছে শিক্ষামন্ত্ৰীৰ ঘোষণা। সলনি হ'ব ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষাবৰ্ষ। অসমৰ ভৌগোলিক জলবায়ুৰ পৰিৱেশৰ বাবেই সিদ্ধান্ত। অসমৰ ভূখণ্ডৰ ভৌগোলিক পৰিৱেশ আৰু ইয়াৰ জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ শিক্ষাবৰ্ষৰ দিন সলনিৰ বাবে চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। উল্লেখ্য যে পূৰ্বে ৰাজ্যৰ শিক্ষাবৰ্ষ আৰম্ভ হৈছিল জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত, কিন্তু কেন্দ্ৰীয় শিক্ষা বৰ্ডৰ নীতি অনুসৰণ কৰি অসমত শিক্ষাবৰ্ষ এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল শিক্ষা বিভাগে। কিন্তু শেহতীয়াকৈ ৰাজ্যখনৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ পূৰ্বৰ দৰে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছে। আজি এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে শিক্ষা বিভাগে বিষয়টো সন্দৰ্ভত ৰাজ্যৰ শিক্ষাবিদসকলক লৈ এখন কমিটি গঠনৰ চিন্তা চৰ্চা কৰিছে। এই কমিটিখনে এই দিশসমূহৰ ওপৰত বিশ্লেষণ কৰি প্ৰতিবেদন দাখিল কৰিব। ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰিছে। তথাপি অচিৰেই শিক্ষাবিদসকলৰ সৈতে সেই সন্দৰ্ভত সোনকালে এক আলোচনা কৰা হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে এই বিষয়টোৰ ওপৰত শিক্ষা বিভাগে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে আলোচনাৰ মাজেৰে আগবাঢ়িব বিচাৰিছে। উল্লেখ্য যে আজি সমগ্ৰ শিক্ষাৰ অধীনত 13 জন মৃত ঠিকাভিত্তিক শিক্ষক তথা কৰ্মচাৰীৰ পৰিয়ালক শিক্ষামন্ত্ৰী ডাঃ পেগুৱে 5 লাখ টকাৰ এককালীন সাহায্য বিতৰণ কৰে। কাহিলীপাৰাস্থিত সমগ্ৰ শিক্ষাৰ ৰাজ্যিক মিছন কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত পৰিয়ালসমূহক 5 লাখ টকাৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানত সমগ্ৰ শিক্ষা মিছন সঞ্চালক ডঃ ওম প্ৰকাশ, কাৰ্যবাহী সঞ্চালক সঞ্জয় দত্তকে ধৰি কেইবাজনো শিক্ষা বিভাগৰ বিষয়া উপস্থিত থাকে। ইয়াৰ পূৰ্বে আজি সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰীগৰাকীয়ে এক বিশেষ পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। মুখ্যতঃ আগন্তুক শৈক্ষিক বৰ্ষৰ পৰা তৃতীয় মানৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক গুণগত শিক্ষা প্ৰদানৰ লক্ষ্যৰে বিদ্যালয়সমূহত সঠিক স্তৰত পাঠদান পদ্ধতিৰ প্ৰয়োগৰ ওপৰত এই বৈঠকত বিস্তৃত আলোচনা কৰা হয়। উল্লেখ্য যে এই পদ্ধতি অনুসৰি শিশু শিক্ষাৰ্থীসকলৰ শিক্ষণ স্তৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণীকোঠাৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা হয়। এই পদ্ধতিত বিভিন্ন স্তৰৰ শিশুক পৃথককৈ শিকোৱাই তেওঁলোকৰ মৌলিক শিক্ষণ শক্তিশালী কৰাৰ লক্ষ্য লোৱা হৈছে। আজিৰ এই পৰ্যালোচনা বৈঠকৰ মুখ্য উদ্যোক্তা আছিল সমগ্ৰ শিক্ষা অসম আৰু প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যন। মন কৰিবলগীয়া যে শিক্ষাৰ্থীক পৃথক পৃথক শিক্ষা প্ৰদানৰ বাবে ইতিমধ্যে ৰাজ্যৰ 16টা মণ্ডলৰ পৰা মুঠ 1953 গৰাকী সমল ব্যক্তিক প্ৰশিক্ষণ দিয়া হৈছিল। আজিৰ এই পৰ্যালোচনা বৈঠকত প্ৰশিক্ষণ লোৱা সমল ব্যক্তিসকলে বিভিন্ন ক্ষেত্ৰত চলোৱা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফলাফলৰ ভিত্তিত শৈক্ষিক পদ্ধতি প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা হয়। শিক্ষামন্ত্ৰীৰ সিদ্ধান্তক সন্মিলনৰ আদৰণি। ৰাজ্যৰ কভিডকালীন পৰিস্থিতিৰ বাবে শৈক্ষিক বৰ্ষ পৰিৱৰ্তন কৰা হৈছিল যদিও অসমৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৱে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশত বিস্তৰ ক্ষতিসাধন কৰি আহিছে। SCERT-এ প্ৰস্তুত কৰা শৈক্ষিক দিনপঞ্জী অনুসৰি পাঠ্যক্ৰমসমূহ আগবঢ়াব নোৱাৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে পাব লগা অৰ্হতাৰ অবিহনেই মূল্যায়নত বহিব লগা হৈছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে পূৰ্বৰে পৰা অসমৰ ভৌগোলিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাবৰ্ষ সলনি নকৰিবলৈ দাবী জনাই আহিছিল। উল্লেখ্য যে এপ্ৰিল-মাৰ্চ শিক্ষাবৰ্ষ হোৱাৰ ফলত ৰঙালী বিহু, ঈদ, বান আৰু গৰমৰ বাবে বিগত প্ৰতিটো বৰ্ষতে শিক্ষাৰ্থীসকলে অৰ্হতা লাভ নকৰাকৈ প্ৰথম আৰু দ্বিতীয় মূল্যায়নত অংশ ল'বলগীয়া হয়। সেয়েহে শৈক্ষিক বৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চৰ পৰিৱৰ্তে আগৰ শৈক্ষিক বৰ্ষ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ অনাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জনোৱা আহ্বানক ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে
মান্যতা প্ৰদান কৰি আজি সংবাদ মেলৰ জৰিয়তে ৰাজ্যৰ শিক্ষাবিদসকলক লৈ এখন সমিতি গঠন কৰি সিদ্ধান্ত লোৱা ঘোষণাক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভানেত্ৰী নীলাক্ষী গগৈ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে আদৰণি জনাইছে। বিদ্যালয়সমূহৰ শৈক্ষিক বৰ্ষ সম্পৰ্কীয় সংবাদটি ইমানেই। এনেধৰণৰ সংবাদসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব। ধন্যবাদ। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে জয় আই অসম।